সৰস্বতী পূজা বুলি আজি প্ৰত্যেক বছৰৰ দৰে এই বছৰো গোটেই ছাত্ৰ ছাত্ৰীখিনি আই সৰস্বতী মাৰ আশীৰ্বাদ ল'ম বুলি ওলাই আহিছে আৰু আই সৰস্বতী মাৰ আশীৰ্বাদ লৈ আগন্তুক মেট্ৰিক পৰীক্ষাত তেওঁলোকে সুফল কৰি আমাৰ অসমবাসী ৰাইজৰ নাম কঢ়িয়াই আনিব বুলি আশাবাদী হয়। তেওঁলোকে আজি সৰস্বতী মাৰ আগত এপালি পুষ্পাঞ্জলি লৈছে। মই নাৰেংগী LP স্কুলৰ উপস্থিত আছোঁ, লগতে নাৰেংগী হাইস্কুলৰ প্ৰাংগণত আছোঁ আৰু প্ৰথমতে মই নাৰেংগী হাইস্কুলৰ পৰা আই সৰস্বতী মাৰ আশীষ লৈ এতিয়া নাৰেংগী LP স্কুললৈ অভিমুখে গৈ আছোঁ। এই বৰ্তমান মই নাৰেংগী LP স্কুলতে গ্ৰহণ কৰিম, তাৰপিছত আকৌ চোনচালি লৈ যাম। আজি সৰস্বতী মাৰ আশীৰ্বাদ ল'লে সৰস্বতী মাৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে সৰস্বতী মাৰ ওচৰত আশীৰ্বাদ ল'লে। প্ৰতি বছৰে পতাৰ দৰে সকলো শিক্ষানুষ্ঠানে সৰস্বতী পূজা উদযাপন কৰে। তেনেদৰে আমাৰ বিদ্যালয়তে আমি প্ৰতি বছৰে এনেকৈ পাতি আছোঁ আৰু ল'ৰা ছোৱালী সকলোৰে মানে আজি একদম মন ভৰপূৰ হৈ আছে আনন্দেৰে। বিদ্যা সৰস্বতী দেৱীৰ পূজা বা পুষ্পাঞ্জলি দিবৰ কাৰণে সকলোৱে ইচ্ছুক হৈ আছে। তাকে আমি সকলোৱে তাতে এইকেইদিন কালিৰ পৰাই আমি কাম কৰি আছোঁ, লগতে ল'ৰা ছোৱালীখিনিও বহুত মানে উৎসাহিত হৈ আছে কাম কৰাৰ কাৰণে। আৰু এটা বিশেষ কথা ক'ম যে আমাৰ বিদ্যালয়ত সকলোবিলাক আমি টিচাৰখিনি গোটেই লেডিজ ষ্টাফে আমি গোটেই টিচাৰখিনিয়ে লগ হৈ এইবিলাক কৰিছোঁ। সেইকাৰণে আমাৰ মানে বহুত ভাল লাগিছে। কিবা দুই এটা ভ্ৰান্তি হ'ব পাৰে, তথাপিও এতিয়ালৈকে গোটেইখিনি ভালদৰে হৈ আছে। লগতে ওচৰৰ পাজৰৰ আমি বেলেগকো নিমন্ত্ৰণ দিওঁ, সকলোবিলাক আহিছে। সেইকাৰণে আমাৰ মনবিলাক বহুত মানে ভাল লাগি আছে।